চলচ্চিত্ৰ প্ৰেমিকসকলৰ বাবে সুখবৰ শিক্ষাই ছবিগৃহত আহি আছে গমন 7 কণ্টিনেণ্টেল এৱাৰ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চলচ্চিত্ৰ গমন দ্য লাষ্ট জাৰ্নি সংসাৰ কৰিছা লৰা জন্ম দিছা পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে হৎকাৰ কৰিম মই অহা 14 মাৰ্চত মুক্তি পাব গমন নামৰ এই কথা ছবিখনে যশস্বী পৰিচালক চন্দ্ৰমুদেৰ পৰিচালনাৰে নিৰ্মিত কলাত্মক ছবিখনৰ প্ৰযোজকদ্বয় আৰু টিম আহি উপস্থিত হয় 12 বজিয়াৰ সাহিত্য সভা ভৱনত আৰু তাৰ পৰাই চলাই কথা ছবিখনৰ প্ৰচাৰ অভিযান পেনত বিপুল কলিতা আৰু যতীন খনিকৰৰ প্ৰযোজনাত নিৰ্মাণ কৰা ছবিখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে মনীষ দাস এক ব্যতিক্ৰমী কাহিনীৰ আধাৰত নিৰ্মিত কৰা ছবিখনৰ মুখ্য চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছে চিৰিয়াছ অভিনেতা যতীন খনিকৰে আন গুৰুত্বপূৰ্ণ চৰিত্ৰত জনপ্ৰিয় অভিনয় শিল্পী অসীম কৃষ্ণ বৰুৱা দিব্যজ্যোতি দাস অমৃতা গগৈ আৰতি কলিতা সাজু আহমেদকে প্ৰমুখ্য কৰি বহু কেইগৰাকী নবীন প্ৰবীণ শিল্পীয়ে প্ৰচলিত পৰম্পৰা আৰু আধুনিক বিজ্ঞানৰ অৱদানৰ মাজত জীয়াই থকাৰ দ্বন্দ্বক মূল উপদ্ৰব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে গমন দ্য লাষ্ট জাৰ্নি ছবিখনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্ৰেষ্ঠতাৰ বঁটা আজৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজক পক্ষই এতিয়া কেৱল অপেক্ষা মাথো 14 মাৰ্চলৈ এই চলচ্চিত্ৰখনৰ প্ৰচাৰৰ্থে আমি 14 মাৰ্চত আমাৰ ৰিলিজ কৰিম তাৰ উদ্দেশ্যে আমি আজি 12 বজাত উপস্থিত হৈছোঁ সকলো ৰাইজৰ আমি অনুৰোধ কৰিছোঁ যাতে চলচ্চিত্ৰখন নিজে চোৱাৰ উপৰিও আন দৰ্শককো চোৱাৰ কাৰণে উদ্বুদ্ধ কৰে সেইটো উদ্দেশ্যে আহিছোঁ মই আশা ৰাখিছোঁ আমাৰ আজি অহা এই যাত্ৰাৰ সফলতা হয় আপোনালোকৰ সঁহাৰি পায় গতিকে মই বেছি নকওঁ আপোনালোকৰ জৰিয়তে মই সমূহ ইয়াত যিকেইটা হলত চলিব সেইকেইটা হলৰ ওচৰে পাজৰে যিমানখিনি সংখ্যক মানুহে চাব পাৰে মানুহক এটা পজিটিভ হেৰি তেওঁলোকৰ ফালৰ পৰা আশ্বাস দি পেলাই চলচ্চিত্ৰখন চাবৰ কাৰণে নিব পাৰে আৰু সেইটোৱে আশা কৰিছোঁ আৰু আজি আপোনালোকৰ বিভিন্ন ধৰণৰ মাধ্যম যিহেতু আজিৰ যুগত আমাক বিজ্ঞানে দিছে সেই মাধ্যমৰ জৰিয়তে ৰাইজক যাতে অনুৰোধ কৰিব আপোনালোকৰ ফালৰ পৰা যাতে এটা পদক্ষেপ লৈ যাতে ছবিখন দৰ্শক চাবলৈ যায় এতিয়া বাৰে বাৰে মই আন নিচিনাকৈ কোৱা নাই আন এনেকৈ প্ৰচাৰ কৰি চিঞৰি যে নাটক চিনেমাখন চাবলৈ আহক দৌৰি আহক চিনেমাখন চাওক অসমীয়া চিনেমা জগতটোক বচাওক চিনেমা ইণ্ডাষ্ট্ৰিটো বচাওক ইণ্ডাষ্ট্ৰি এনেই বচাব ক'ৰ পৰা এতিয়া কথাটো হ'ল আমি চিঞৰিবলৈ অহা নাই এখন চিনেমা চাবলৈ যাওঁতে এটা মানসিকতাৰ প্ৰয়োজন যেনেকৈ নামঘৰলৈ যাওঁতে আমি এটা মানসিকতা লৈ যাতে ধাৰ্মিক মানসিকতা হয়তো মই সেইদিনাখন মাছ মাংস নাখাবও পাৰোঁ মই যেতিয়া এখন হিন্দী ছবি চাবলৈ যাম মাৰপিটৰ ছবি চাবলৈ যাম তেতিয়া আমি মাছ মাংস খাই যাম তেতিয়া এই ছবিখন তেনেধৰণে চাম কিন্তু গমন চিনেমাখনৰ প্ৰচাৰৰ বাবে মই এইভাৱে আহিছোঁ যে গমন চিনেমাখনৰ প্ৰিমিয়াৰ সময় চাইছোঁ মই সুখী চন্দ্ৰমুদে ডাঙৰে মই কৃতজ্ঞতা জনাইছোঁ আৰু খনিকৰ দাক মই কৃতজ্ঞতা জনাই ইমান খাবলৈ অভিনয় কিন্তু আমি ইয়াত আপোনালোকৰ পৰা আপোনালোকৰ কাষৰ হলত এখন ছবি মুক্তি দিয়াৰ পিছত আপোনালোকে টকাৰে চিনেমাখন চাব সেই টকাটো প্ৰডিউচাৰ ঘৰলৈ যাব হলৰ মালিকে পাব এটা দীঘলীয়া কাৰবাৰ কিন্তু মই ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰলৈ আমি এইভাৱে আহিছোঁ যে চিনেমাখনৰ ছবিখনৰ বিষয়বস্তুটোহে মানুহৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ স্বাৰ্থত চিনেমাখনৰ প্ৰচাৰত নহয় চিনেমাখনৰ ভিতৰত থকা কাহিনীৰ ভিতৰত থকা যি অৰ্থ চিনেমাখনে বহন কৰিছে সেই অৰ্থটোহে আমি অসমৰ ৰাইজৰ পদূলি দিব বিচাৰিছোঁ পৰিচালনা কৰিছে গমন দ্য লাষ্ট জাৰ্নি আমাৰ চন্দ্ৰমুদে বৰ্তাই আৰু প্ৰযোজনা কৰিছে আমাৰ খনিকৰ বৰ্তাই এতিয়া ক'বলৈ গ'লে এখন চিনেমাখন কোনো ফাইটিং ৰোমেণ্টিক চিন ইয়াত নাই আচলতে সম্পূৰ্ণভাৱে ক'বলৈ গ'লে এখন ধাৰ্মিক চিনেমা শাস্ত্ৰৰ লগত জড়িত যিহেতু সকলো ঠাইতে যিহেতু মই মহাভাগৱত পাঠ কৰি সেইকাৰণে সেই ভাগৰ পৰা মই জানিছোঁ যে এই চিনেমাখন সকলোৱে চাব পৰা গোটেই ফেমিলি মেম্বাৰে বহি উপভোগ কৰিব পৰা এখন চিনেমা আৰু মই বিশেষ একো নকওঁ সকলোকে অনুৰোধ জনাওঁ চাওক চিনেমাখন যিটো জীৱনটো কচুপাতৰ পানীৰ দৰে চাওক জীৱনটো কিমান কষ্টকৰ
যিমান কষ্টৰে আমি জীৱন যাপন কৰিবলগীয়া হয় আৰু সেইটো আমাৰ বৰ্তাই চিনেমাখনৰ জৰিয়তে ফুটাই উঠিছে আৰু গোটেই অসমতে আৰু ভাৰততো বিয়পি যাওক